ফিডেক সার্ভিসলৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আমি এটা কম্পিউটাৰ বনাবলৈ প্ৰচেষ্টা কৰিছোঁ। এইটো হ'ল i3 থাৰ্ড জেনেৰেশ্যন কম্পিউটাৰ আৰু এইটো বেচিকেলি যিবিলাক আমাৰ দোকানত যিবিলাক কাম থাকে, যেনেকুৱা ধৰক অনলাইনৰ দোকান এখনত ফটো বা আপোনাৰ ফটোশ্বপ ইউজ হয়, পাছপোৰ্ট ফটো চটো বনোৱা, তাৰপিছত DTPৰ অলপ কাম হয়, টেলি বাগেৰা সেইবিলাকৰ কামো হৈ থাকিব, এক্সেলৰো কাম হ'ব। তো বেছি হেভি এটা দৰকাৰ প্ৰয়োজন নহয় কম্পিউটাৰৰ, সেই গতিকে তথাপিতো আমি যিখিনি পাৰোঁ যাতে কম্পিউটাৰটো ভাল পাৰফৰ্মেঞ্চ দিয়ে, প্লাছ স্পীডটো যাতে ভাল মেইনটেইন হয়, তাৰ কাৰণে আমি ইয়াতে কি কি ইউজ কৰিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। দেখালে আপোনালোকে ভালকৈ বুজি পাব কোনটো কি বস্তু, সেইটো দেখাই দিম এবাৰ। তো এইটো হ'ল কম্পিউটাৰৰ ভিতৰখন, ঢাকনিখন খুলি লৈছোঁ। আমি যিটো কেবিনেট আছে সেইটো ইউজ কৰিছোঁ লেপটপৰ নৰ্মেল কেবিনেট, ঠিক আছে। ফ্ৰণ্টত USB পোৰ্ট আপোনাৰ দুটা আছে, অক্স ইনপুট আছে, হেডফোনো ইউজ কৰিব পাৰে, ৰিছেট বটন, পাৱাৰ বটন, ডাঙৰটো পাৱাৰ, আৰু HDD LED, নৰ্মেল LED, পাৱাৰ অন LED, ঠিক আছে। কেবিনেটটো বহুত হেৰি হয়, যাতে এটা প্ৰিমিয়াম লুক দিয়ে আৰু কেবিনেটটো হেভিও হয়, বেলেগ কোম্পানীৰ কেবিনেটতকৈ লেপকেয়াৰৰ কেবিনেটবিলাক অলপ ভাল কোৱালিটিৰে। আৰু SMPSও আমি লেপকেয়াৰৰে ইউজ কৰিছোঁ, লেপকেয়াৰৰ 450, এইটো ডিচেণ্ট হেৰি কাম কৰে আৰু বহুত হেভি কাম ইয়াতে নচলে। নৰ্মেল যিখিনি কাম আছে, ইন জেনেৰেল আমাৰ দোকানবিলাকত যিবিলাক কাম চলে আৰু সেই হিচাপে বনোৱা হৈছে। তো ইয়াতে আমি ইউজ কৰিছোঁ জিউচৰ 256 GB SSD, এইটো SSD হয়, আপোনালোকে দেখিবলৈ পাইছে চাগে। আৰু বৰ্ডখন আমি ইউজ কৰিছোঁ কোনটাৰ 61 মাদাৰবোৰ্ড। আমি প্ৰচেছৰ ইউজ কৰিছোঁ i3 থাৰ্ড জেনেৰেশ্যন। প্ৰচেছৰ ফেন ইউজ কৰিছোঁ আমি জেব্ৰনিক্সৰ, এইটো চাইলেণ্ট হয়, বহুত চাইলেণ্ট হয় ফেনখন, হয়তো আপোনালোকে গমেই পাইছে, চাউণ্ড একদমেই নাই, খুব কম চাউণ্ড। তাৰপিছত আমি ৰেম ইউজ কৰিছোঁ হাইনিক্সৰ 8 GB। তো এইখিনি হ'ল CPU, ঠিক আছে। আমি ভাবি আছোঁ যিখিনি হেৰি আছে কীবৰ্ড আৰু মাউচ, সেইখিনি আমি RGBতে দিবলৈ চেষ্টা কৰিম। লগতে আমি মনিটৰ দিছোঁ এচাৰ কোম্পানীৰ, এচাৰ 19 ইঞ্চৰ মনিটৰ, ইয়াতে আপোনালোকে কোৱালিটিটো ভালকৈ গম নাপাব, কাষৰ পৰা চালে গম পাব, বহুত ক্লিয়াৰিটিটো ভাল আছে ইয়াৰ। আৰু বেক ইয়াতে VGA প্লাছ হেৰি দুয়োটাই ছাপোৰ্ট কৰে। তো এইটো হ'ল বেচিকেলি মনিটৰটো। কীবৰ্ড মাউচটো এইটো বাৰু মই পাৰ্চনেল ইউজৰ কাৰণে ইউজ কৰি আছোঁ, পিছত আমি চেঞ্জ কৰাই এইটো নতুন দি দিয়া হ'ব কাষ্টমাৰক। তো এইখিনিয়ে আছিল, ধন্যবাদ।